জোনাইত লাভ জেহাদৰ বলি এগৰাকী নাবালিকা কিশোৰী ডেফিনেটলি তেনেকুৱা হৈছে ছোৱালীজনী যেহেতু তেওঁ 4 মাহ হৈছে বুলি কৈছে আৰু আহিছে তেওঁ ছোৱালীজনী ঘৰত যোৱা নাই ছোৱালীজনী লগ পোৱা নাই তো এইটো ডেফিনেটলি লাভ জেহাদে হ'ব ন মিয়া মুছলমান যুৱকে পলুৱাই আনিলে হিন্দু কিশোৰীক গাঁৱৰ একাংশ বয়োজ্যেষ্ঠই ৰক্ষণাবেক্ষণ দি অজ্ঞাতে কোৰ্ট মেৰেজ কৰি দিয়াৰ চেষ্টা ডেট অফ বাৰ্থ ঠিক আছে তেতিয়াহ'লে যিহেতু হিন্দু সম্প্ৰদায় এজন ছোৱালী আমি মুছলিম সম্প্ৰদায় আপোনালোকে হেৰি কৰক এই কোৰ্ট মেৰেজ কৰক উকিলৰ লগত গৈ পৰামৰ্শ কৰক যদি আপোনালোকৰ চিনাকি নাই লাগিলে মই সিহঁতৰ লগত গৈ দিম উকিলৰ লগত পৰামৰ্শ কৰি আপোনালোকে সমাধানটো কৰি আহক তাৰপিছত আমি ৰাইজৰ নিয়মটো কৰিম অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য জোনাইত লাভ জেহাদৰ বলিৰ সন্দেহ এগৰাকী কৈবৰ্ত সম্প্ৰদায়ৰ হিন্দু কিশোৰীৰ জানিব পৰা মতে জুলাই 2 ন ছিংগাপুৰ গাঁৱৰ আমিৰ আলী নামৰ এগৰাকী মিয়া মুছলমান যুৱকে লখিমপুৰ বগী নদী কৈবৰ্ত গাঁৱৰ এগৰাকী হিন্দু নাবালিকা কিশোৰীক 12 আগষ্ট তাৰিখে পলুৱাই লৈ আহে প্ৰথমে ভুনচুকে চিনাকি হৈ পিছত 4 মাহৰ প্ৰেমৰ অন্তত কিশোৰীগৰাকীক বিয়া পাতিবলৈ অনা বুলি স্বীকাৰ কৰিছে আমিৰ আলী নামৰ যুৱকগৰাকীয়ে বিয়া পাতা নাই পাতিম 12 তাৰিখে আপোনাৰ 12টা বাজি গৈ আনিছো নামাজিৰ পৰা ছোৱালীটোক এই আৰ্টছপ বুলি এটা ল'ৰা হেল্পাৰ গৈছিলে আমাৰ তাত মোৰ তাত গাড়ী হেল্পাৰ তাৰ পৰা নাম্বাৰ লৈ কিনি কথা পাতিছো ৰং নাম্বাৰটো ৰং নাম্বাৰ নহয় চিনাকি কৰাই দিছিলে সি তাৰ পিছত ছোৱালী ঘৰত যোৱা নাই ছোৱালী ঘৰৰ তিনিআলি ওচৰত গৈছিলো 4 মাহ 2-3 দিন পাৰ হৈছিলে ভাল পোৱা বিয়া পাতা নাই এতিয়ালৈকে ঘটনাৰ পিছতে আছে আমিৰ আলী নামৰ যুৱকগৰাকীৰ ঘৰত একাংশ স্থানীয় ৰাইজ উপস্থিত হৈ সোধ-পোছ কৰাৰ পিছতে সকলো তথ্য পোহৰলৈ আহে স্থানীয় ৰাইজৰ সোধা-পোছাৰ পিছত হিন্দু কিশোৰীগৰাকী লাভ জেহাদৰ বলি হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে মোক সিগা পঞ্চায়তৰ মোৰ লগৰ এজনে ফোন মাৰিছিলে যে এনেকৈ তেনেকৈ আপোনালোকৰ অসমীয়া সম্প্ৰদায়ৰ ছোৱালী এগৰাকী আনি পেলাই ইয়াতে ৰাখি থৈছে যিহেতু এখন মুছলিম গাঁও হয় আৰু মই গম ল'লোঁ যে কথাটো সঁচা তেওঁৰ ঘৰ বগীনদী বুলি গম পালোঁ ইতিমধ্যে তেওঁৰ ডেট অফ বাৰ্থ চেক কৰি চাইছোঁ যে তেওঁ বৰ্তমান বয়স হোৱা নাই বিয়া হ'বৰ কাৰণে গতিকে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে আৰু ইফালে বাল্য বিবাহ লাভ জেহাদৰ বলি হোৱা কিশোৰীগৰাকী ঘটনা আৰক্ষী প্ৰশাসনক খবৰ দিয়াৰ বিপৰীতে গাঁওখনৰ একাংশ ব্যক্তিয়ে ৰক্ষণাবেক্ষণ দি অজ্ঞাতে কোৰ্ট মেৰেজ কৰি দিয়াৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে বাল্য বিবাহ আৰু লাভ জেহাদৰ অভিযোগ তুলি স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবীত জোনাই আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে